গগৈ ছাৰক 2025 বৰ্ষৰ ধেমাজি ৰত্ন বঁটা প্ৰদান কৰিবলৈ পাই আমি ধেমাজি জিলা সাহিত্য সভাই ধন্য মানিছোঁ। তেখেতক এয়া গলবস্ত্ৰ প্ৰদান কৰিছে আমাৰ অনুৰাধা বাইদেউ। আমি গগৈ ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ। যিহেতু আমি দুজনক ধেমাজি গৌৰৱ আগবঢ়াব লাগিব। অসমৰ ভাৰতত থাকি বিভিন্ন কাম আমি এখন গামোচা, এখন চেলেং, এখন গলবস্ত্ৰ আৰু এটা জিলাপথাৰ ৰেচিডেঞ্চিয়েল উচ্চতৰ আৰু জিলাপথাৰ মহাবিদ্যালয় কাৰণে যিটো পুহি অনুষ্ঠান পাতি আহিছে আমি ছাৰৰ সুস্বাস্থ্য আমি এইটো কথা ভাবি নাচাওঁ যে শিক্ষাৰ মূল লক্ষ্য জীৱিকা অৰ্জন নহয়। শিক্ষাৰ মূল লক্ষ্য সম্পৰ্কে বিবিধ ব্যক্তিয়ে বিবিধ ধৰণেৰে সংজ্ঞা নিৰূপণ কৰিছে যদিও একাঙুলে নাকে। কিন্তু অসম সাহিত্য সভাই এই সংজ্ঞাটোৰ কথা ক'ব খোজে যে শিক্ষাৰ মূল উদ্দেশ্য হৈছে জীৱনটো উপভোগ কৰা। জীৱনক উপভোগ কৰিবলৈ আজিৰ শিক্ষা ব্যৱস্থাই নিদিয়ে। আমাৰ শিক্ষা ব্যৱস্থাই জীৱিকামুখী কৰিবৰ কাৰণে সন্তানক পিতৃ মাতৃয়ে এটা ব্যৱসায়ত ইনভেষ্ট কৰাৰ দৰে পইচা পাতি তাত খটুৱায়। যদি শিশুটোৱে 100ৰ ভিতৰত 100 নম্বৰ পায় পিতৃ মাতৃৰ লাভ হয়, যদি 100ৰ ভিতৰত 100 নাপায় পিতৃ মাতৃৰ লোকচান হয়। এই মানসিকতাৰে আজি শিক্ষা ব্যৱস্থাটো চলি আছে।